Hello students. So today আমি নতুন টপিক লৈ পেলাই আমি আহিছো ডিসকাস কৰিব কাৰণে which is one of the very important topic for the APSC তোমাৰ মেইনছ হওক বা প্ৰিলিমছৰ কাৰণে হওক what the important topic যেবা কোৱেশ্চনছ বহুত বেছি চান্স আছে ঠিক আছে তো ৰিসেন্টলি আমি গোটেইখিনিয়ে জানো যে PM নৰেন্দ্ৰ মোদী আহি পেলাই আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি পেলাই আমাৰ যিখন মাস্কৰ ওচৰত তোমাৰ যিখন ব্ৰিজ বনাইছিলে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন ইনগ্ৰেট কৰি থৈ গৈছে and then the bridge was named after the greatest king of Burman dynasty Kumar Bhaskar Burma ঠিক আছে তো আমি সেইখিনি বিষয়ে অলপমান কথা পাতো ব্ৰিজখন হয় কেনেকুৱা ব্ৰিজখনৰ ওপৰত কি কথা জানিব লগা আছে আমাৰ কোৱেশ্চনছ বিলাক কেনেকুৱা হয় চান্স আছে ঠিক আছে তো তেনেকুৱা টাইপৰ অলপ কথা পাতো আজি ঠিক আছে তো myself মই জানা মোৰ নাম ভাৰ্গৱ হাজৰিকা this is an initiative from the Toksita School of Civil Service okay so next one তো ইয়াত আছে কি inaugurated by PM Narendra Modi on February 14 2026 তো আমি সকলোৱে জানোৱে তো 14 ফেব্ৰুৱাৰী দিনা আহি পেলাই আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ব্ৰিজখন আহি পেলাই আমাৰ ইনগ্ৰেট কৰি থৈ গুচি গৈছিলে ঠিক আছে তো ইট ইজ এ 6 লেন এক্সট্ৰা ডোজ ব্ৰিজেছ অলপমান সেই ব্ৰিজখনৰ কথাটো আমি অলপমান পাতি লওঁ ব্ৰিজখন কি হয় কি তাৰ স্পেচিয়েল তোমাৰ ফিচাৰ্ছ আছে ব্ৰিজখনৰ কি এনেকুৱা চেলিয়েণ্ট ফিচাৰ্ছ আছে আমি সিহঁতক পাতি লওঁ ইজ এ 6 লেন এক্সট্ৰা ডোজ ব্ৰিজেছ 6 লেন মানে তাত 6টা লেণ্ড আছে মানে এইফালে তোমাৰ এইফালে 3টা আছে দেন এইফালে 3টা আছে 6 লেন ঠিক আছে 6 লেন এক্সট্ৰা ডোজ ব্ৰিজেছ with an estimated cost of around 3000 to 3300 crore তো এই গোটেই ব্ৰিজখন বনাবৰ কাৰণে আমাৰ 3000 বা 3300 কোটি টকা খৰচ হৈছে আৰু যে এক্সট্ৰা ডোজ ব্ৰিজ এক্সট্ৰা ডোজ মানে চোৱাচোন এটা এই কেবল বিলাক আছে দেখিছা এই কেবল বিলাক য'ত থাকে সেইবিলাক এক্সট্ৰা ডোজ বুলি কয় এক্সট্ৰাকে তোমাৰ আমাক ষ্ট্ৰেংথ দিয়ে ঠিক আছে য'ত আমাৰ পিলাৰ্ছৰ সংখ্যা কম লাগে যদি আমি এক্সট্ৰা ডোজ বনাও the main benefit of extra dose bridges is number 1 high strength and number 2 pillars কম লাগে less pillars equal okay so এটা ব্ৰহ্মপুত্ৰ ওপৰত যেতিয়া আমি we have all know that Brahmaputra is in under the national waterways 2 হয় নাই the Brahmaputra is in the national waterways 2 বুলি কোৱা national waterways 2 টো ব্ৰহ্মপুত্ৰ আন্ডাৰ থাকে ঠিক আছে তো ব্ৰহ্মপুত্ৰ মাজেদি তোমাৰ আমি গোটেইখিনি গমেই পাওঁ আমাৰ পাণ্ডু ওচৰত বা আমাৰ পাণ্ডু নহয় আমাৰ ফাঁচী বজাৰ ওচৰত তোমাৰ এতিয়া এইটো গুৱাহাটী টাৰ্মিনেল বনাইছে দ্যাট মিন্স আমাৰ এই নেশ্যনেল ৱাটাৰৱেজ টুটো এতিয়া ষ্ট্ৰেংথেন কৰিব গৈ আছে এইটো আৰু বেছি ইনলেণ্ড তোমাৰ যিটো আমাৰ ৱাটাৰ ট্ৰান্সপৰ্টেশ্যন তাৰ পাৰ্ট বনাব গৈ আছে যাতে আমাৰ এই ব্ৰিজখনে আমাৰ নেভিগেশ্যনত একো বাধা নিদিয়ে ইট নট ক্ৰিয়েট এনি টাইপছ অফ ৰেষ্ট্ৰিকশ্যন অৰ এনি টাইপছ অফ বেৰিয়াৰ okay towards the inland water navigation ঠিক আছে তো তাৰ কাৰণে এক্সট্ৰা ডোজ দি বনোৱা আছে য'ত পিলাৰ কম লাগে so that the vessels higher ডাঙৰ যিটা ভেসেল লাৰ্জ ভেসেল আছে water vessel ইজিলি যাতে মুভ কৰিব পাৰে ঠিক আছে the next is constructed by Assam Public Works Department which is one of the pride moment for our Assam's Public Works Department PW departmentor কাৰণে এটা pride moment হয় না যে গোটেই ব্ৰিজখনৰ ডিজাইনিং কেনেকৈ হ'ব গোটেই ব্ৰিজখনৰ কেনেকৈ বনিব তাৰ গোটেই মেথডলজি টেকনলজি তাৰ গোটেই ইনস্ট্ৰুমেন্ট তাৰ গোটেই তোমাৰ ইকুইপমেন্টছ ওয়াৰ্কাৰ্ছ লেবাৰ্ছ এই গোটেইখিনি আমাৰ আসাম পাব্লিক ওয়াৰ্কছ ডিপাৰ্টমেন্টে কৰিছে so it is one of the very pride moment আমাৰ অসমৰ যিটো আমাৰ গড়কাপ্তানি বিভাগ আছে ন তাৰ কাৰণে বহুত বেছি এটা গৌৰৱৰ বিষয় তো একচুয়ালি আমি নট অনলি সেই ডিপাৰ্টমেন্ট আমাৰ গোটেই অসমবাসীৰ কাৰণে গৌৰৱৰ বিষয় যে ইমান এটা ডাঙৰ প্ৰজেক্ট ইমান এটা ইনফ্ৰাষ্ট্ৰাকচাৰ মাৰ্ভেল আমাৰ এই অসমৰ ইঞ্জিনিয়াৰ্ছখিনি অসমৰ মানুহখিনি একলগ কৰি পেলাই কৰিছে ইট shows that the Assam has more power more quality more skills people more skilled engineer যোনে আমাৰ ৱৰ্ল্ডৰ মাপৰ the infrastructure which have in the rank of world top rank of infrastructure tar rank আমাৰ infrastructure বনাব পৰা হৈ গৈছে অসমৰ ডিপাৰ্টমেন্ট it is very good very pride moment for the Assam তো দিছে কি আমি এটা চাওঁ হা যে আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত এই যিখন ব্ৰিজ বনালে এই ব্ৰিজখনে কেনেকুৱা বেনিফিট আমাক দিব পাৰে হোৱাট আৰ দ্য মেইন বেনিফিটছ ইকনমিক টাৰ্মতে হ'ব পাৰে ইকোলজিকেল টাৰ্মছতো হ'ব পাৰে কেনেকুৱা বেনিফিট আমাক দিব পাৰে ঠিক আছে এণ্ড অলসো ইন দ্য টাৰ্মছ অফ পলিটিকেল টাৰ্মছতো কেনেকুৱা বেনিফিট দিব পাৰে এট দ্য সেম টাইম এইখন ব্ৰিজৰ লগতে যেতিয়া আমি এইখিনি কথা পাতিম তাৰ লগতে বাকি যিবিলাক আমাৰ ব্ৰিজ বনাই আছে গুৱাহাটী আমাৰ নট অনলি গুৱাহাটী বাট আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত বাকিবিলাক জেগাত বা আন জেগা যেনেকৈ আমি যদি কওঁ পলাশবাৰী শুৱালকুছিৰ সংযোগী এখন বনাই আছে আমাৰ মৰিগাঁৱৰ পৰা এখন বনাই আছে তোমাৰ ভুৰবন্ধা ফালে ঠিক আছে বাকি এনেকুৱা যিবিলাক ব্ৰিজ বনাই আছে এই ব্ৰিজবিলাকে কেনেকুৱা টাইপৰ আমাক বেনিফিট দিব কিহৰ কাৰণে আমি ইমান ষ্ট্ৰেংলি ইমান আমাৰ ইমান ৰেপিডলি আমি এই যে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰি আছো ঠিক আছে তাৰ ইম্পৰ্টেঞ্চটো কি সেইখিনি আমি অলপমান পাতি লওঁ প্ৰথমটো হৈছে কি দ্য ব্ৰিজ কানেক্টছ দ্য বেংক অফ দ্য ব্ৰহ্মপুত্ৰ আমি গোটেইখিনি গম পাওঁ যে এই গোটেই ব্ৰিজখনে ব্ৰহ্মপুত্ৰ আমাৰ যিখন গুৱাহাটী আছে নৰ্থ গুৱাহাটী যিটো পাৰ্ট আছে এই পাৰ্টটো ওচৰ চপাই আনিলে
আগতে যদি আমি নৰ্থ গুৱাহাটী যাব লগা হয় আমি শৰাইঘাট হৈ যাব লাগিব হয় নাই তো আমি শৰাইঘাট হৈ যাবলৈ কিমান দূৰ আমি ঘূৰিব লগা হয় তো এই গোটেই ঘূৰাটো আমাক কমাই দিলে আমাক আগতে যিটো 40-45 বা এঘণ্টা সময় লাগিছিলে এই তোমাৰ জালুকবাৰী হৈ শৰাইঘাট হৈ যাবৰ কাৰণে নৰ্থ গুৱাহাটী এইটো কাট কৰি পেলাই 7 to 10 মিনিটছত আমাক পোৱাই দিলে তো গুৱাহাটীৰ পৰা আমি নৰ্থ গুৱাহাটী গৈ 7 বা 10 মিনিটত পাই যাম কিমান বেছি আমাক কমিউনিকেশ্যনত তোমাৰ এডভান্টেজ দি দিলে it create a very very affluent type of communication তো এতিয়া গুৱাহাটীত থকা নৰ্থ গুৱাহাটীত থকা প্ৰায় অলমষ্ট একেটা কথাই হৈ গ'ল ঠিক আছে আৰু এইটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট টু এনলাৰ্জ দ্য গুৱাহাটী এতিয়া চোৱা এতিয়া আমাৰ গুৱাহাটীখন যদি তোমালোকে দেখা দেখিবা যে ইট ইজ ওৱান অফ দ্য গেটৱে ইট ইজ দ্য গেটৱে অফ নৰ্থ ইষ্ট ইণ্ডিয়া এট দ্য চেম টাইম ইট ইজ দ্য কেপিটেল অফ আছাম ঠিক আছে এণ্ড ইট অলছ' give the access to the southeast India হয় না India southeast India লগত access to দিয়ে so Guwahati plays a very pivotal area আৰু ইয়াত বহুত rapidly তোমাৰ কি হৈছে population increase হৈ আছে তো এই যে rapidly population increase হৈ আছে এই increase population টো যদি আমি cater কৰিব লগা হয় ঠিক আছে তো তেতিয়াহ'লে আমি গুৱাহাটীখন এনলাৰ্জ কৰিবই লাগিব তো গুৱাহাটীখনক আমি ডাঙৰ কৰিব হলে আমাৰ যদি ইটো চাইডে যদি আমি যাওঁ আমি নৰ্থ ব্ৰহ্মপুত্ৰ ইপাৰে যাবই লাগিব ব্ৰহ্মপুত্ৰ ইপাৰে যদি আমি গুৱাহাটীখন এনলাৰ্জ কৰিব বা এক্সপান্ড কৰিব যাওঁ তাত এতিয়া এটা তোমাৰ এফিচিয়েন্ট কমিউনিকেশ্যন মেথড আমাক দৰকাৰ হ'বই হ'ব এটা ৱে অফ গুড কমিউনিকেশ্যন ইট শুড বি দেয়াৰ অ'কে দেন অনলি ইউ কেন এনলাৰ্জ দ্য ভেৰি গুৱাহাটী তো এই প্ৰজেক্টটো মুখত লৈ এই প্ৰজেক্টটো হাতত লৈ পেলাই আমাৰ গভৰ্ণমেণ্টে এই যিখন ব্ৰিজ এই ব্ৰিজখন বনালে আৰু এখন 6 লেন ব্ৰিজ বনালে চোন কিমান ইম্পৰ্টেণ্ট 6 লেন ব্ৰিজ এতিয়া যদি আমি শৰাইঘাটৰ ওচৰত যাওঁ দেখিবা শৰাইঘাটত তাত দুখন দলং আছে পুৰা দলংখনৰ নতুন দলংখন ঠিক আছে এই দুইখন দলং মিলি পেলাইহে 5 লেন হয় আৰু এইখন অকলেই 6 লেন এটা কিমান এটা তোমাৰ এটা ফাৰ সাইডেড এটা তোমাৰ ভিজন লৈ পেলাই কামটো কৰা হৈছে হয়নে তো দেখিছে না দুইটা আমাৰ সাইডক ব্ৰহ্মপুত্ৰ গুৱাহাটী আৰু নৰ্থ গুৱাহাটী কানেক্ট কৰি দিছে আৰু এটা এইটো টুইন প্ৰজেক্ট যিটো হয় ন এই টুইন প্ৰজেক্ট টুইন চিটি মডেলটো আমাৰ তোমাৰ ৰিয়েলিটি কৰিবৰ কাৰণে বহুত বেছি সহায় কৰিছে এই ব্ৰিজখনে টু ৰিয়েলাইজ দ্য টুইন চিটি মডেল প্ৰজেক্ট ইট হেল্প ভেৰি মাছ অ'কে এই ব্ৰিজটো আমাক বহুত বেছিকে হেল্প কৰি আছে ঠিক আছে এইখিনি কথা ইয়াত লিখা হৈছে cut the travel timing between Guwahati and the North Guwahati from almost 1 hour to 7 to 10 minutes very important যেতিয়া টাইম কমা মানে কি টাইম কমা মানে আমাৰ ইয়াৰ মানুহবিলাক বহুত ইজিলি তাত যাব পাৰে এটা আমি গোটেইখিনি জানোৱে যে আমাৰ হাই কোৰ্টৰ যিটো আমাৰ গুৱাহাটী হাই কোৰ্ট আছিলে আমাৰ দীঘলী পুখুৰী পাৰত এই হাই কোৰ্টটো তোমাৰ আমাৰ শিফটিং হ'ব টুৱাৰ্ডছ দ্য নৰ্থ গুৱাহাটী তো আমাৰ এই সাইডৰ আমাৰ গুৱাহাটীৰ ফালৰ যিখিনি মানুহ বা আমাৰ আপাৰ আছাম বা চেন্ট্ৰেল আছামৰ যিখিনি মানুহ তেওঁলোকে ইজি এক্সেছ টু দা দিছ টাইপছ অফ হাই কোৰ্ট বা এনেকুৱা যিটো তোমাৰ জাষ্টিছ কমপ্লেক্স ল কমপ্লেক্স আছে কোৰ্ট কমপ্লেক্স আছে তাত যাবৰ কাৰণে ইজি এক্সেছ লাগিব যদি শৰাইঘাট যদি যায় এইখিনি মানে যদি শৰাইঘাট তাত আৰু বেছি কনজেশ্যন হ'ব এই কনজেষ্টটো কমাবৰ কাৰণে এই দলংখন বনোৱা হৈছে to enhance the তাৰ যিটো ইণ্ডাষ্ট্ৰিয়েল এৰিয়া আছে আমাৰ নৰ্থ গুৱাহাটী এই ইণ্ডাষ্ট্ৰিয়েল এৰিয়াটো আমাৰ যিটো গুৱাহাটী কমাৰ্চিয়েল এৰিয়া আছে তাৰ লগত বহুত বেছি ওচৰ চাবৰ কাৰণে to make a close proximity between the industrial area of North Guwahati and the commercial area of Guwahati. তো এই ব্ৰিজখনে বহুত বেছি হেল্প কৰিব গৈ আছে ঠিক আছে এবাৰ কৈছে কি ডিকনজেষ্ট দা শৰাইঘাট ব্ৰিজ আমি ইতিমধ্যে পঢ়িছোৱে যদি কোনোবা শৰাইঘাট ব্ৰিজ যদি অহা যোৱা কৰা ভালকে জানা হয় নাই কিমান বেছি তাত ট্ৰেফিক হয় কিমান বেছি তাত ট্ৰেফিকত আমি কিমান টাইম আমি ৱেষ্ট কৰিব লগা বিকজ তাতে যিমানখিনি আমাৰ কেপাচিটি তাতকে বহুত বেছি আমাৰ ভেহিকলছ আছে ঠিক আছে তো সেই ডিকনজেষ্ট কৰিবৰ কাৰণে এই যিটো আমাৰ কুমাৰ ভাস্কৰ শৰ্মা সেতু বনাইছে বা কুমাৰ ভাস্কৰ শৰ্মা সেতু আমাৰ সিদিনাখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি পেলাই ইনগ্ৰেট কৰি থৈ গ'ল এটা বহুত বেছি আমাক হেল্পফুল কৰিব বহুত বেছি আমাক হেল্প কৰিব ঠিক আছে তো আমি এইটো পঢ়িলো ৰিয়েলাইজিং দ্য কনচেপ্ট অফ টুইন চিটি মডেল টুইন চিটি মানে এখন কেপিটেল চিটি আৰু এখন তাৰ লগত আৰু এখন প্ৰক্সিমিটি আৰু এখন চিটি বনোৱা হৈছে দিছ ইজ প্ৰেজেন্ট গুৱাহাটী এণ্ড দিছ ইজ নৰ্থ গুৱাহাটী এণ্ড এই দুইখনকে ওচৰ চপাই অনা হ'ল কিন্তু ব্ৰহ্মপুত্ৰে আগতে বেৰিয়াৰ ক্ৰিয়েট কৰি ৰাখি আছিলে এই বেৰিয়াৰটো নাইকিয়া কৰি এখন দুখন একলগ কৰি দিয়া হ'ল টুইন চিটি প্ৰজেক্ট এৰাউণ্ড দ্য ষ্টেট কেপিটেল অ'কে help to decongest the Guwahati metro and managing its ever increasing population pressure আমি ইতিমধ্যে এইটো বস্তু পঢ়িছো তো আমি দেখিছো আমি এইখিনি বস্তু আমি পঢ়োঁতেও পঢ়িছো বা সদায় আমি গম পাই থাকো যে গোটেই আমাৰ অসমৰ বা নট অনলি আছাম from the entire northeast a huge amount of the people are migrating to Guwahati ঠিক আছে তো বহুত এটা হিউজ এমাউন্ট অফ পিপল মাইগ্ৰেশ্যন হৈ আছে যিটো তুমি ইণ্টাৰ ষ্টেট কোৱা বা ইণ্টাৰ ষ্টেট কোৱা মাইগ্ৰেশ্যন ঠিক আছে এই মানুহখিনি যে গুৱাহাটীলৈ আহি পেলাই তেওঁলোকে গুৱাহাটীৰ যিটো কেপাচিটি এই কেপাচিটিটো বিয়ণ্ডত তাৰ পপুলেশ্যনটো লৈ গুচি গৈ আছে হোৱাট এভাৰ দ্য পটেঞ্চিয়েল কেপাচিটি হোৱাট এভাৰ দ্য কেপাচিটি অফ গুৱাহাটী
the sustainable capacity of Guwahati তাতকে বস্তু বহুত beyond than আমাৰ পপুলেশ্যনত গুচি গৈছে বাহিৰত গুচি গৈছে ঠিক আছে and therefore what happened যেতিয়া এখন city suppose this is our Guwahati okay this is our Guwahati okay এই গুৱাহাটীখনত মানুহ থকা তোমাৰ ধৰিলা suppose আমাৰ 1 লাখ মানুহ থাকিব পাৰে 1 lakh people can be reside in Guwahati and due to the you know due to the migration okay rapid increase in the migration okay the capacity or the population of Guwahati you know reach up to 2 lakh suppose 2 lakh ঠিক আছে আমি এটা সাপোজ ধৰি লৈছো তাৰ 1 লাখ ক্যাপাসিটি আছিল যে 2 লাখ মানুহ গুচি গল তো গুচি যোৱাৰ লগে লগে কি হৈ গল যে সিটিটো ওভাৰ পপুলেটেড হৈ গল now the Guwahati become a overpopulated city and when any area is become overpopulated then it directly you know harm its environment it directly harm its ecology it directly harm its biodiversity it directly harm all the parameters which is very much equal which is very much you know essential to living a very good life ঠিক আছে তো this চোৱা যেতিয়া মানুহৰ সংখ্যা 1 লাখ বা 2 লাখ পাই গল এটা আমি ধৰি লৈছো তো 2 লাখ পোৱাৰ লগে লগে এই গুৱাহাটীখনৰ যিমান আমাৰ ৱেটলেণ্ডছ আছিল তো যিমান আমাৰ হিলছ আছিল তো সবতে এনক্ৰোচ আৰম্ভ হল তো যেতিয়া এই তোমাৰ হিল বিলাকৰ এনক্ৰোচ হল বা আমাৰ ৱেটলেণ্ডছ বিলাকৰ এনক্ৰোচ হল সেইবিলাক তোমাৰ ল্যান্ডফিল হল ৱেটলেণ্ডছ বিলাক বা হিল বিলাক তোমাৰ কাটিং কৰা হল সেইবিলাক কাটা হল ঠিক আছে লগে লগে গুৱাহাটী যেটো এনভায়ৰনমেন্ট আছিল এনভায়ৰনমেন্টটো কমপ্লিটলি চেঞ্জ হৈ গল তো বৰষুণ আহাৰ লগে লগে ফ্লাছ ফ্লাড হ'ব ললে বিকজ নাও দা ৰিজাৰ্ভাৰ বিলাক ৱেটলেণ্ডছ বিলাক ৰিজাৰ্ভাৰ আছিল ৰিজাৰ্ভ বিলাক এটা কমপ্লিট পুতি পেলোৱা হল পানীটো থাকিব নোৱাৰা হৈ গল এট দা সেম টাইম আগৰে যেতিয়া হিলটো আছিল হিলৰ পৰা লাহে লাহে পানীটা নামি আহিছে সময় পাইছিলে যেতিয়া হিলটো কাটি দিয়া হল ই প্লাছটো গুচি আহে তাৰ যেতিয়া বৰষুণ একদম বহুত স্পিডত তললৈ গুচি আহে ঠিক আছে তো এই গোটেই এনভায়ৰনমেন্টটো ইয়াত নাইকিয়া কৰি দিলে গুড এনভায়ৰনমেন্ট নোহোৱা হৈ গল আৰু এটা সেম টাইম যেতিয়া তুমি তাৰ এটা ৱেটলেণ্ড পুতি পেলালা ঠিক আছে এটা ৱেটলেণ্ড তুমি ল্যান্ডফিল কৰাৰ লগে লগে কি হৈ গল তাৰ যিমান বিলাক তোমাৰ জীৱ-জন্তু আছিলে হোৱাট এভাৰ বায়োডাইভাৰ্চিটি প্ৰেজেন্স এট দ্যাট ৱেটলেণ্ডছ aquatic ecosystem hok ba you can say terrestrial ecosystem hok whatever all are now you know harmed by this landfill harmed by this development হয় না তো এই ডেভেলপ বিলাক হৈ থাকিলে তো লগে লগে কি হৈ গল biodiversity ecology environment all are totally collapse ঠিক আছে collapse হৈ গল air pollution হল sound pollution হল noise pollution হল ঠিক আছে আৰু মানুহৰ যিবিলাক লিভিং ষ্টেণ্ডাৰ্ড আছিল যোনে এটা ভাল আমি তো গুৱাহাটীলৈ কেলে আহে মানুহবিলাক অসমৰ বিভিন্ন সুকে কোনে জায়গাৰ পৰা গুৱাহাটী বা এখন মেট্ৰোত বা দিল্লীত বা মুম্বাইত বা ইউ কেন সে চেন্নাই এই ডাঙৰ ডাঙৰ জিলা মেট্ৰো হায়দৰাবাদ তাৰ আটৰ মানুহবিলাক কিয় যায় ইন সাৰ্চিং এ ভেৰি গুড লিভিং ষ্টেণ্ডাৰ্ড হয় নাই এটা ভাল লাইফ এটা ভাল লিভিং ষ্টেণ্ডাৰ্ড এটা এইবিলাক বেসিক তোমাৰ যিবিলাক লাগে সেইবিলাক বস্তু বিচাৰি পায় সহজতে হয় নাই এমপ্লয়মেন্ট যেটা পায় সেইবিলাক কাৰণে আহে তেওঁলোক ঠিক আছে তো যেতিয়া তেওঁলোকে এই চিটিটো অভাৰ পপুলেটেড হৈ যায় হোৱাট এভাৰ দে হেভ হোপ in their mind from the very city এইবিলাক কমপ্লিটলি collapse হৈ যায় কিহৰ কাৰণে collapse হৈ যায় চোৱা তুমি এতিয়া গুৱাহাটীত আহি গলা বহুত বেছি মানুহ ফাৰ্স্ট অফ অল ইয়াৰ কোনতে তুমি সয়েল ওয়াটাৰ এয়াৰ তুমি সব কন্টামিনেট কৰি দিলা ডিউ টু দা ওভাৰ পপুলেশ্যন আৰু যেতিয়া তুমি কন্টামিনেট কৰি দিলা লগে লগে তোমাৰ হেলথৰ প্ৰবলেম আহি গল হয় নাই এট দা সেম টাইম যেতিয়া ইয়াৰ কেপাসিটি বহুত বেছি মানুহ আহি গল লগে লগে ইয়াত কি হৈ গল কিছুমান স্লাম এৰিয়া ডেভেলপ হ'ল কাৰণ মানুহবিলাকে যিমানখিনি ৰেন্ট বিচাৰে কাৰণ ডিমান্ড বহুত হৈ গল ন ঘৰৰ ঠিক আছে ৰেন্ট যিমান স্পিডত বাঢ়ি গল সিমানখিনি কোপ আপ কৰিব নোৱাৰা হৈ গল মানুহে তো স্লাম এৰিয়া ডেভেলপমেন্ট হ'ল তো এনেকুৱা কিছুমান প্ৰবলেম খাৰা হৈ যায় এই প্ৰবলেম বিলাক যে সলভ কৰিব পাৰি হাউ কেন ইউ সলভ দিস ভেৰি প্ৰবলেম ইউ হেভ টু এক্সপান্ড দা গুৱাহাটী ইউ হেভ টু এক্সপান্ড দা ভেৰি সিটি নট অনলি ইউ নো টেৰিটৰিয়েলি বাট অলসো উইথ সাম ফেসিলিটিজ হয় নাই অকল টেৰিটৰিয়েলি তুমি ইনক্ৰিজ কৰি থাকিলে নহব তাক তুমি ফেসিলিটি দিব লাগিব এমপ্লয়মেন্ট জেনেৰেশ্যন কৰা কেপাসিটি থাকিব লাগিব তাত বেসিক ইমিউনিটিজ থাকিব লাগিব তাত হেলথ কেয়াৰ থাকিব লাগিব হয় নাই গোটেইবিলাক যে হয় সেই কাৰণে এই সিটিখন বা সেই এখন নিৰ্দিষ্ট সিটি তাক এক্সপান্ড কৰা হয় আৰু তাৰে এটা প্ৰজেক্ট হৈছে দিস কুমাৰ ভাস্কৰ বৰ্মা সেতু ইজ ইট ক্লিয়াৰ ওকে নেক্সট ওয়ান significant features of the bridge এই ব্ৰিজখনত কি এনেকুৱা সাইন্টিফিক ফিচাৰ্স বা এনেকুৱা ইউজ কৰা হৈছে যিখন এই ব্ৰিজখনক এটা মডাৰ্ন ইনফ্ৰাষ্ট্ৰাকচাৰ লেভেলত গুচি যায় ঠিক আছে তো এই বস্তুখিনি আমি অলপ ডিসকাস কৰিম চোৱা This is the bridge was executed under engineering, procurement, and the construction model. So this is a model of PPP. You have all know, I think, what is PPP model? PPP model is a public-private partnership. It is where now you can ask that what is public-private partnership? So public-private partnership মানে হৈছে যদি কিবা এটা আমি ইনফ্ৰাষ্ট্ৰাকচাৰ বা কিবা এটা এনেকুৱা আমি প্ৰজেক্ট কৰিছো প্ৰজেক্টত পাব্লিক আৰু প্ৰাইভেট
ঠিক আছে, দ্যাট মিনছ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট পাৰ্টি এই দুইটাই মিলি যেতিয়া এই প্ৰজেক্টটো ডেভেলপ কৰে তেতিয়া তাক কয় পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ বুলি। এতিয়া চোৱা একদম চিম্পল এটা মই কথা কৈছো, এতিয়া ছাপোজ আমাৰ এখন গভৰ্ণমেণ্ট, আমাৰ হলে অসম গভৰ্ণমেণ্টৰ কথাই কৈছো, অসম গভৰ্ণমেণ্টৰ ইমানো বেছি ৰিচোৰ্চ নাই যে তেওঁলোকে সব কাম নিজে কৰিব পাৰিব বা এটা সময়ত সব কাম তেওঁলোকে এক্সিকিউট কৰিব পাৰিব, বিকজ দ্য গভৰ্ণমেণ্ট হেজ বিন has to invest a very huge amount of their resources in the welfare measures. আমি welfare measures বিলাক কমপ্লিট কৰিবৰ কাৰণে আমি হিউজ এটা ৰিসোৰ্চ আমি তাত ডিভোট কৰিব লাগে। তো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বা ক্যাপিটাল এক্সপেন্ডিচাৰৰ কাৰণে আমাৰ কি হৈ যায়, ইনভেষ্টমেন্টটো কমি যায়, ফান্ডটো কমি যায়। তো লগে লগে আমি প্ৰাইভেট পাৰ্টি বিলাক বা প্ৰাইভেট যিবিলাক আমাৰ কৰ্পোৰেচন হওক বা অৰ্গেনাইজেশ্যন হওক বা ইউ ক্যান সে সিম্পলি কোম্পানী, যাৰ হাতত ক্যাপিটাল আছে, যাৰ হাতত ৰিসোৰ্চ আছে, তাৰ পৰা আমি সহায় লওঁ। এই দুইটা পাৰ্টি মিলি যেতিয়া গভৰ্ণমেণ্ট আৰু প্ৰাইভেট বা কৰ্পোৰেচনছ বা কোম্পানী মিলি যেতিয়া কিবা এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰে তাক কয় পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মডেল, ঠিক আছে। আৰু এই পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ বহুত কিটা মডেল আছে, যেনেকে তুমি ক'ব পাৰা বিউড অপাৰেট ট্ৰান্সফাৰ, বিঅটি, বোট, ঠিক আছে। কেইবাটা মডেল আছে, তাৰে এটা হৈছে কি ইঞ্জিনিয়াৰিং প্ৰকিউৰমেণ্ট এণ্ড কনষ্ট্ৰাকশ্যন মডেল। আণ্ডাৰ দিছ ভেৰি মডেল, এই মডেলটোত যিটো তোমাৰ বনোৱা, ইকুইপমেণ্ট লোৱা, তাত তোমাৰ মেটেৰিয়েল আনা, যিটো সাধাৰণতে কৰা হয়, ঠিক আছে, তাত ডিজাইন কৰা, এই গোটেইবিলাক এটা প্ৰাইভেট পাৰ্টি কৰিব, তেওঁলোকে নিজে পইচা দি খৰচ কৰিব, সেই পইচাটো পিছত গভৰ্ণমেণ্টে উলিয়াই দিব তেওঁলোকক, ঠিক আছে। দ্যাট মিনছ কন্ট্ৰেক্টৰ মডেল যিটো আমি সাধাৰণতে কন্ট্ৰেক্টৰ বুজি থাকো ন, যিটো যে গভৰ্ণমেণ্টে এটা প্ৰজেক্ট আনিলে, কন্ট্ৰেক্টৰ কামখিনি কৰিলে, তো প্ৰথম কন্ট্ৰেক্টৰ নিজে পইচা দি খৰচ কৰিলে, কৰি পেলাই চৰকাৰ বা বিল ললে, বিল লৈ পেলাই যিটো লাভ হ'ল তেওঁৰ লাভ হ'ল। This is contractor model. This is very much like that the engineering procurement and construction model. এই মডেলটোত আমাৰ যিটো প্ৰথম লেণ্ড একুইজমেণ্ট, লেণ্ড একুৱাইজেশ্যন বা এনেকা যিবিলাক কাম আছে, এই কামবিলাক গভৰ্ণমেণ্টে কৰি দিয়ে, ঠিক আছে। আৰু যিবিলাক তোমাৰ তাক প্ৰজেক্টটো ডেভেলপ কৰা যিবিলাক কাম, তাৰ মেটেৰিয়েল কেনেকে আনিব, মেটেৰিয়েল ক'ৰ পৰা আনিব, কি ইনষ্ট্ৰুমেণ্ট তাত ইউজ কৰিব, লেবাৰ কেনেকে আনিব, লেবাৰ কেনেকুৱা লেবাৰ তাত ইউজ কৰিব, কি টেকনলজি লগাব, ঠিক আছে, এই গোটেইবিলাক কৰিব সেই প্ৰাইভেট পাৰ্টিটো, সেইটো কয় ইঞ্জিনিয়াৰিং প্ৰকিউৰমেণ্ট এণ্ড কনষ্ট্ৰাকশ্যন মডেল, ঠিক আছে। নেক্সট হোৱা এডভান্স ষ্ট্ৰাকচাৰেল মেজাৰ, কি কি লোৱা হৈছে, to base isolation using friction pendulum bearing and mitigate seismic effect, ঠিক আছে। তো আমি we have all know that northeast in the seismic zone 5 of the very আমাৰ যিটো নেশ্যনেল যিটো seismic zone আছে তাৰ seismic zone 5 ত পৰে, that means very much vulnerable to the earthquake। আমি সাধাৰণতে ইয়াত earthquake আহি দেখিয়ে থাকো, হয় নাই, because of different fault line presence in the northeast area like কপিলি fault line, নগাঁও fault line, ডাউকি fault line, এনেকুৱা বহুত fault line আমাৰ নৰ্থ-ইষ্টত বা আমাৰ অসমত আছে। আৰু along this fault line there are very big types of earthquake generally happen in this area, হয় নাই। এই earthquake বিলাক আহি পেলাই আমাৰ এই ব্ৰিজখন কোনো নষ্ট কৰিব নোৱাৰে, কোনো এটা ডেষ্ট্ৰয়মেণ্ট কৰিব নোৱাৰে, তাৰ কাৰণে এটা চিষ্টেম ইউজ কৰা হৈছে, তাক কয় পেণ্ডুলাম বিয়েৰিং টু মিটিগেট চিছমিক। পেণ্ডুলাম বিয়েৰিং মানে কি, যে পিলাৰ আছে, পিলাৰ বিলাকত এনেকুৱা পেণ্ডুলাম টাইপৰ এটা ষ্ট্ৰাকচাৰ বনোৱা হৈছে, যাতে এইটো যে পিলাৰটো আছে এনেকুৱা ইউ টাইপৰ বা এনেকুৱা ৰাউণ্ড শেপৰ এটা বস্তু বনোৱা হৈছে, যদি তোমাৰ আৰ্থকুইক আহে ই এটা এনেকে লৰি লৰি বস্তুটো নাইকিয়া কৰি দিব, তাৰ যিটো ভাইব্ৰেশ্যন, তাৰ যিটো শ্বকটো ই এবজৰ্ব কৰি ল'ব এইখিনি জেগাত, শ্বক এবজৰ্ভাৰ, ঠিক আছে। হাই পাৰফৰ্মেন্স ষ্টেকেবল আমি দেখিছো এনডোজমেণ্ট, এনেকুৱা ষ্টেকেবল আছে টু এনহেন্স দ্য ভেৰি ষ্ট্ৰেংথ অফ দ্য ব্ৰিজ। এণ্ট্ৰি কৰিছে প্ৰটেক্টিভ কোটিং, যাতে আমাৰ কাৰণ জানাই গোটেই ব্ৰহ্মপুত্ৰত তোমাৰ গোটেই 12 মাহত পানী থাকে, তো ইয়াৰ পিলাৰ বিলাক বা ইয়াৰ যিবিলাক ষ্ট্ৰাকচাৰ যাতে তোমাৰ মামৰ লাগিব নষ্ট হ'ব নোৱাৰে, তাতে এণ্টি কৰিছিভ প্ৰটেক্টিং কোটিং দিয়া হৈছে, ঠিক আছে। আৰু তাতে তোমাৰ এটা মডাৰ্ণ টেকনলজি লগাই পেলাই, চেঞ্চৰ লগাই পেলাই এটা ব্ৰিজৰ যিটো হেল্থ কিমান ষ্ট্ৰেং আছে, ক'ৰবাত আমি ৰিপেয়াৰ কৰিব হৈছে নেকি, ক'ৰবাত ব্ৰিজটো কিবা বেয়া হৈছে নেকি, ফাটিছে নেকি, ডিফাৰেণ্ট টাইপৰ তোমাৰ ভাইব্ৰেশ্যন বা চিছমিক বা তোমাৰ ভাইব্ৰেটৰ এনেকুৱা টাইপৰ যিবিলাক চেঞ্চৰ আছে, চেঞ্চৰ বিলাক বা তোমাৰ ইউ কেন ইউজ কেমেৰাজ, হাই ৰিজলিউশ্যন কেমেৰাজ, এইবিলাক ইউজ কৰি আমি ব্ৰিজটো মনিটৰ কৰি থাকিব পাৰো, ঠিক আছে, ৰিমটলি মনিটৰ কৰিব পাৰো, তাক সেইটো চিষ্টেম ইয়াত কৰা হৈছে, ব্ৰিজ হেল্থ মনিটৰিং চিষ্টেম, হুইচ ইজ ভেৰি ৰিমোট। তুমি ক'ৰবাত বহি থাকিবা, চাই থাকিব পাৰা যে ব্ৰিজটো কেনেকুৱা হৈ আছে হেল্থটো, ব্ৰিজটো তুমি লিটাৰেলি মনিটৰ কৰিব নালাগে, তেতিয়া তুমি ইনস্পেকশ্যন কৰিব নালাগে, এই চেঞ্চৰ বিলাকে তোমাৰ ৰিপৰ্ট দি থাকিব, ঠিক আছে। So these are the modern methodology which was used in construction of the very bridge, which give the state as a very modern infrastructure to the very Kumar Bhaskar Boma Setu, ঠিক আছে। তো নেক্সট হৈছে কি, তো এতিয়া চোৱা আমি কৈ আছো অথনিৰ পৰা যে কুমাৰ ভাস্কৰমা, তো এতিয়া আমি এইখিনি টাইমত জনাটো বহুত বেছি দৰকাৰ হৈ গৈছে যে কুমাৰ ভাস্কৰমানো সঁচাকৈ আছিল কোন, তেওঁ হয় কোন, তেওঁৰ নামত ইমান এটা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ মাৰ্বেল যোনে আমাৰ দুটা পাৰ ব্ৰহ্মপুত্ৰ লগাইছে, সেই মানুহজনৰ নামতনো কিয় দিয়া হ'ল, কিবাটো পাৰ্চনেল থাকিব লাগিব তেখেতৰ, কিবাটো তেওঁ তোমাৰ ডাঙৰ কাম কৰিব লাগিব, হয় নে। তো এতিয়া আমি জানিলো কুমাৰ ভাস্কৰ বৰ্মন কোন। এতিয়া এইটো কাৰণে আমি হিষ্ট্ৰীত ঘূৰি যাব লাগিব,
তো হিষ্ট্ৰীত গৈ যোৱাৰ লগে লগে মানে দেখিবা যেতিয়া আমাৰ ইণ্ডিয়া অসমত এনচিয়েন্ট হিষ্ট্ৰী ষ্টাৰ্ট হয় তাৰ যিটো ফাৰ্ষ্ট যিটো ডাইনেষ্টি আছিলে সেই ডাইনেষ্টি আছিলে কোন বৰ্মন ডাইনেষ্টি which was founded by পুষ্য বৰ্মন তো পুষ্য বৰ্মন বুলি এজন মানুহ আছিলে তো এই মানুহজনে এই ডাইনেষ্টিটো ফৰ্ম কৰিছিলে ইন এৰাউণ্ড আই থিংক 350 AD 305 or 350 AD এনেকুৱা সময়তে এই ডাইনেষ্টি এষ্টাব্লিছ হৈছিলে ঠিক আছে এই ডাইনেষ্টিটোৰ এজন ৰজা আছিলে যাৰ নাম আছিলে ভাস্কৰ বৰ্মন বা ভাস্কৰ বৰ্মা ঠিক আছে which was the greatest ruler of the Bormon dynasty ঠিক আছে তো এই বৰ্মন ডাইনেষ্টিৰ গ্ৰেটেষ্ট ৰুলাৰ আছিলে তেওঁৰ নাম আছিলে ভাস্কৰ বৰ্মন বা ভাস্কৰ বৰ্মা আৰু তেওঁৰ নামতে আমাৰ বিষ্খনৰ নাম দিয়া হৈছে কুমাৰ ভাস্কৰ বৰ্মা এতিয়া এইখিনি এটা ইন্টাৰেষ্টিং এটা বস্তু আহি গ'ল যে ভাস্কৰ বৰ্মা আগত কুমাৰটো কিয় লগালে কুমাৰটো লগোৱা কাৰণটো হৈছে কি এই যিজন ভাস্কৰ বৰ্মা আছিলে বা ভাস্কৰ বৰ্মন আছিলে এই মানুহজনে বিয়া পতা নাছিলে হি ডিড নট মেৰি ওকে তো এটা বিয়া নপতাৰ কাৰণে তেওঁ কুমাৰ হৈ থাকিল ন তো আজীৱন কুমাৰ যিটো কয় ন আমাৰ অসমীয়াত বিয়া নপতা মানুহ কুমাৰ কয় ন তো এই কুমাৰ তাৰ পৰা আহিল ঠিক আছে দ্যাট ইজ ডিউ টু হিজ আনমেৰি ওকে যেহেতু আনমেৰিড আছিলে therefore he get the acronym called কুমাৰ ঠিক আছে তো তেওঁ কুমাৰ বুলিও কোৱা হয় কুমাৰ ভাস্কৰ বৰ্মা এটা কথা হৈ গ'ল যে তেওঁকনো গ্ৰেটেষ্ট ৰুলাৰ অফ দ্য বৰ্মন ডাইনেষ্টি বুলি কিয় কোৱা নাই তাতো বেলেগো বহুত ৰজা আছিলে কিং লাইক মহেন্দ্ৰ বৰ্মন তাৰপৰা কিং লাইক পুষ্য বৰ্মন তেনেকুৱা বহুত বেলেগ বেলেগ ৰজা আছিলে বালা বৰ্মন ঠিক আছে তো তেওঁলোকক নকৈ পেলাই কিহৰ কাৰণে কুমাৰ ভাস্কৰ বৰ্মনক গ্ৰেটেষ্ট বুলি কোৱা হয় তাৰ কিছুমান কাৰণ থাকিব তো কাৰণবিলাক তেওঁ বহুত ধৰণৰ পলিটিকেলৰ কাৰণ আছে পলিটিকেল কাৰণটো কি চোৱা তেওঁৰ সময়ত সেইখিনি সময়ত যিটো কামৰূপা আছিলে বা প্ৰাগজ্যোতিষপুৰ যিটো কিংডম আছিলে সেইখিনি সময়তো অসম বুলি কোৱা নাযায় ইট ৱাজ নন এজ প্ৰাগজ্যোতিষপুৰ কামৰূপা অকে এই প্ৰাগজ্যোতিষপুৰ বা কামৰূপা যিটো তোমাৰ কিংডম আছিলে ইট বিকাম দ্য লাৰ্জেষ্ট অকে নট লাৰ্জেষ্ট বাট একদম পুৰা বহুত ডাঙৰ হৈ গৈছিলে তাৰ আকৃতিটো ঠিক আছে আৰু সেইখিনি সময়ত এইখিনি আমি ক'বা গম পাওঁ যে বহুত ডাঙৰ হৈ গৈছিলে সেইখিনি সময়ত এজন তোমাৰ চাইনিজ ট্ৰেভেলাৰ আহিছিলে অসমলৈ যাৰ নাম আছিলে হিউৱেন চাং আই থিংক ইউ হেভ অল নোন এবাউট হিউৱেন চাং কোন আছিলে কি হয় হিউৱেন চাং তোমালোকে চবেই জানা ঠিক আছে তো এই হিউৱেন চাং নামৰ যিজন তোমাৰ চাইনিজ প্ৰব্ৰজক বা চাইনিজ ট্ৰেভেলাৰ অসমলৈ আহিছিলে তেওঁ তাৰ একাউণ্ট লিখি থৈ গৈছিলে এবাউট দ্য ভাস্কৰ বৰ্মন ৰুল ভাস্কৰ বৰ্মনে কেনেকে শাসন কৰিছিলে তেওঁৰ ৰাজ্যত কি আছিলে কিহৰ কাৰণে তেওঁৰ ৰাজ্যখন ইমান বেছি বহুত ৰিচ আছিলে তাৰপৰা লিখি থৈ গৈছে তেওঁ তাত লিখিছে যে ভাস্কৰ বৰ্মনৰ যিখন ৰাজ্য আছিলে তাৰ যিখন কেপিটেল আছিলে তাৰ যিখন ৰাজধানী আছিলে ৰাজধানীখনৰ যিটো তোমাৰ চাৰ্কামফাৰেন্স আছিলে চাৰ্কামফাৰেন্সটো আছিলে কিমান 15 কিলোমিটাৰ 15 কিলোমিটাৰ কেপিটেলখনৰ চাৰ্কামফাৰেন্স আছিলে দ্যাট মিন্স ৰাজ্যখন কিমান ডাঙৰ হ'ব লাগিব যদি এখন ৰাজ্যৰ কেপিটেলি 15 কিলোমিটাৰ হ'ব যায় সেইখিনি সময়ত আজিৰ পৰা দিলে সাপোজ তোমাৰ অলমোষ্ট ইউ কেন সে অলমোষ্ট 1700 মান বছৰ আগতে সেইখিনি সময়ত তোমাৰ 15 কিলোমিটাৰ যদি কেপিটেল হয় কিমান ডাঙৰ হ'ব লাগিব ৰাজ্যখন আৰু সেইখিনি সময় ইমান ডাঙৰ ৰাজ্য বনোৱাটো কিমান তোমাৰ কেপাচিটি থাকিব লাগিব কিমান তোমাৰ কোৱালিটি থাকিব লাগিব তো therefore ইমান এখন ডাঙৰ ৰাজ্য বনাব পাৰাৰ কাৰণে তেওঁক গ্ৰেটেষ্ট বুলি কোৱা হয় নাম্বাৰ 1 ঠিক আছে নাম্বাৰ 2 তেওঁ যিটো ডিপ্লমেটিক তেওঁ যিটো তোমাৰ সুজবুজ আছিলে তেওঁ যিটো ডিপ্লমেটিক তেওঁ স্কিলছ আছিলে ডিপ্লমেটিক তেওঁ যিটো স্কিল আছিলে যিটো টেলেণ্ট আছিলে সেইটো কাৰণে তেওঁ গ্ৰেটেষ্ট বুলি কোৱা হয় তো সেইখিনি সময়তে চোৱা আজিৰ পৰা 1700 বছৰৰ আগতে হি kept a very good relationship with some other kings of the rest of the India ঠিক আছে এতিয়া যদি আমি চাওঁ দেখি পাম যে ভাস্কৰ বৰ্মনৰ সময়ত যিখিনি কন্টেম্পৰেৰী ৰুলাৰ আছিলে আমাৰ ইণ্ডিয়া সেইখিনি সময়ত কন্টেম্পৰেৰী ৰুলাৰ বহুত ফেমাছ কোন আছিলে কনৌজৰ ৰুলাৰ আছিলে হৰ্ষবৰ্ধন তাৰপৰা গৌড়া ৰজা আছিলে গৌড়া কিং আছিলে সেইখিনি সময়ত তোমাৰ শশাংক মালৱা সেইখিনি সময়ত কিং আছিলে তোমাৰ দেৱগুপ্তা সিমিলাৰলি দ্য চালুক্য কিং আছিলে কোন পুলকেশিন সেকেন্ড So these are the important kings at that time. So historically কিমান ফেমাছ মানুহবিলাক তেওঁ কন্টেম্পৰেৰী আছিলে ঠিক আছে এটা এইটো আমাৰ দুৰ্ভাগ্য যে আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীত বা আমাৰ কাণ্ট্ৰি হিষ্ট্ৰীত আমাৰ আসাম বা নৰ্থ ইষ্টৰ যিটো তোমাৰ ইনক্লুজন হ'ব লাগিছিলে এইটো বহুত বেছি কম আৰু সেইকাৰণে আমি বহুত বেছি কমকে জানো কিন্তু তেনেকুৱা এজন গ্ৰেট ৰুলাৰৰ সময়ত আমাৰ কন্টেম্পৰেৰী সেইখিনি সময় ইণ্ডিয়াখন তেনেকুৱা আছে and that great ruler Kumar Bhaskar Burman kept a very good relationship with these types of ruler among some of the rulers like Harshavardhan like এনেকা টাইপৰ যিবিলাক ৰুলাৰ আছে তেওঁলোকে তেওঁ ভাল সম্বন্ধ ৰাখিছিলে ওকে এতিয়া চোৱা যিখন গৌড়া বুলি আমি ডিপ্লমেটিক তেওঁ নলেজটো চাবা ডিপ্লমেটিক তেওঁ সুজবুজটো চাবা যিখন আমি গৌড়া বুলি কওঁ গৌড়াখন আজি বেংগলখন চাব ঠিক আছে তো এই বেংগল সেইখিনি সময়ত ওৱান অফ দ্য ভেৰি ফেমাছ কিং আছিলে
যাৰ নাম আছে ভেৰি পাৱাৰফুল কিং আছে যাৰ নাম আছে শশাংক ঠিক আছে তো তেওঁ দেখিলে যে শশাংক যদি তেওঁ ৰেজিষ্ট নকৰে যে শশাংক যদি তেওঁ ৰেজিষ্টেন্স নেদেখায় তেতিয়াহ'লে তেওঁ বহুত ইজিলি আহি পেলাই তেওঁ বেটলত আহি যাব কামৰূপা বা পাৰজ্যোতিষপুৰ ষ্টেটৰ লগত ঠিক আছে সেইখিনি সময়ত আৰু এটা বেলেগ ডেভেলপমেণ্ট হৈছিলে যিটোৱে বহুত বেছি ভাস্কৰ বৰ্মনক হেল্প কৰিছিলে টু ৰেজিষ্ট দ্য শশাংক ফৰ হিজ ফাৰ্ডাৰ proceed towards the Assam or towards the that times Kamrupa ঠিক আছে সেইটো কি হৈছিলে যে সেইখিনি সময়ত কনৌজৰ যিজন ৰজা আছিলে সেই ৰজাজন আছিলে একদম মেঘবল্লভ ঠিক আছে আৰু সেইখিনি সময়ত থানেশ্বৰ জন ৰজা আছিলে তেওঁৰ নাম আছিল ৰাজ্যবৰ্ধন who was the brother of হৰ্ষবৰ্ধন হিষ্ট্ৰীটো চাবা ঠিক আছে তো থানেশ্বৰ ৰজা আছিলে ৰাজ্যবৰ্ধন হা আৰু কনৌজৰ ৰজা আছিলে মেঘবল্লভ ঠিক আছে কনৌজ আছিলে মেঘবল্লভ কনৌজ এইটো মই শৰ্টকে লিখিছো ঠিক আছে থানেশ্বৰ টিএছ মিন্স থানেশ্বৰ এই ৰাজ্যবৰ্ধনৰ যিগৰাকী ভনীয়েক আছিলে দ্য চিষ্টাৰ অফ দ্য ৰাজ্যবৰ্ধন কল ৰাজশ্ৰী was married to Meghaballabha. Rajashri was married to whom? Meghaballabha. And at that time, the Shashanka was the king of Gaura. And the Malwa king was the Devagupta. Okay. And Shashanka and Devagupta are both a friend. ঠিক আছে দুইটা ফ্ৰেণ্ড আছিলে আৰু শশাংকই এই যিটো ৰাজ্য তোমাৰ মেঘবল্লভ আছিলে মেঘবল্লভক কি এটেক কৰিলে and in that war Meghaballabha was killed and the Rajashri was kidnapped by whom? Rajashri was kidnapped by Shashanka. ঠিক আছে and যেতিয়া Rajashri kidnap কৰি আনিলে kidnap কৰি আনাৰ পিছত ৰাজ্যবৰ্ধনে তাৰ ভনীয়েকক বচাবৰ কাৰণে তো শশাংকক এটেক কৰিবই and in that very battle ৰাজ্যবৰ্ধন also defeated in the hand of Shashanka. আৰু তাৰ পিছত ৰাজ্যবৰ্ধনৰ ঠাইত ৰজা হ'ল হৰ্ষবৰ্ধন was the brother of ৰাজ্যবৰ্ধন ঠিক আছে ৰাজ্যবৰ্ধনৰ ব্ৰাদাৰ আছিলে হৰ্ষবৰ্ধন তেওঁ ৰজা হ'ল তো হৰ্ষবৰ্ধনে নিজৰ যিটো সিষ্টাৰ আছে সেইটো উদ্ধাৰ কৰি আনিব লাগিবই হি হেড টু ৰেস্কিউ হিজ ভেৰি সিষ্টাৰ তেওঁ দেখিলে যদি মই অকলে যদি শশাংকক এটেক কৰিব যাওঁ ইট বিকাম ভেৰি ডিফিকাল্ট ফৰ মি টু ডিফিট হিম দেন দ্য হৰ্ষবৰ্ধন এণ্ড ভাস্কৰ বৰ্মন বিকাম ফ্ৰেণ্ড and in the an alliance they attack Shashanka. From the western side, Shashanka was attacked by whom? Attacked by Harshavardhan, and towards the eastern side, he was attacked by Bhaskar Burman. And in the attack, where both sides was attacked by some different king, the Shashanka was defeated. In the hand of this alliance, Harshavardhan and Bhaskar Burman, Shashanka was defeated, and the Rajashri was rescued. Okay, and from them, Bhaskar Burman and the Harshavardhan kept a very good relationship between these. Okay. তেওঁলোকৰ মাজত এটা গুড ৰিলেশ্যনশ্বিপ ৰাখি আছিলে ঠিক আছে আৰু সেই গুড ৰিলেশ্যনটো গৈ 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 এটা সময়ত বহুত ভাল হৈ গ'ল ঠিক আছে সো দিস ইজ দ্য হিষ্ট্ৰী অফ দিস ইজ দ্য এচিভমেন্ট অফ কুমাৰ ভাস্কৰ বৰ্মা এণ্ড দেয়াৰফৰ হি বিকেম দ্য ভেৰি ফেমাছ কিং অফ আছাম ঠিক আছে আমি আৰু অলপমান চাই লওঁ কালচাৰেল পলিটিক্স তেওঁ কালচাৰেলৰ ফালৰ পৰা তেওঁ কেনেকে তোমাৰ অলপমান গ্ৰেট হৈ গ'ল তো আমাৰ যিটো ভাস্কৰ বৰ্মন আছিলে তেওঁ যিটো সেকুলাৰিজম আছে নহয় আমাৰ বৰ্তমান কনষ্টিটিউশ্যনৰ সেই বস্তুটো তেতিয়াই প্ৰমাৰ্গেট কৰিছিলে He has been, he is a protagonist of the secularism. তেওঁ নিজে ব্ৰাহ্মণ তেওঁ বুদ্ধিষ্ট ধৰ্মক কি কৈছিলে তেওঁ বুদ্ধিষ্ট ধৰ্মক তেওঁ আগবঢ়াই দিছিলে আগবঢ়াব বিচাৰিছে বুদ্ধিষ্ট ধৰ্মকো that means he made a very level playing ground for all the religion in where all the religions can be flourished ঠিক আছে so he was the protagonist of secularism and he also promote the learning of Vedic and Sanskrit Okay, তো এতিয়া আমি চোৱা আমাৰ যে ন্যাশনাল এডুকেশ্যন পলিচি আছে তাত আমাক কয় ন ইণ্ডিয়ান নলেজ সিস্টেমটো আমি জানিব লাগে তাত এডুকেশ্যন সাবজেক্টে আনিছে ন ইণ্ডিয়ান নলেজ সিস্টেমৰ তো ইণ্ডিয়ান নলেজ সিস্টেম জানা আমাৰ মেইন কাৰণটো কি যে আগৰ দিনৰ যিবিলাক আমাৰ এচিভমেণ্ট এটা যদি আমি গম পাই তাৰ ৰিচাৰ্চ কৰি পেলাই আমি তাক আৰু বেছি তাক ডাঙৰ কৰিব পাৰোঁ বেছি ডেভেলপ কৰিব পাৰোঁ ঠিক আছে তো সেইখিনি সময়তে ভাস্কৰ বৰ্মনে বেদিক লাৰ্নিং আৰু সংস্কৃত লাৰ্নিং পেট্ৰনেজ কৰিছিলে ঠিক আছে হি ৱাজ অলসো এ গ্ৰেট patronage or he was also a great a great king who influenced the people to learn this types of Vedic learning and Sanskrit okay next one he promote popularism in society pluralism in society not popularism sorry the pluralism society promote কৰিছিলে এটা সব থাকিব পাৰে অকল এনেকাই নহয় যে মই যেটো বস্তু বিচাৰো তেনেকাই থাকিব বা মই যেটো ফলো কৰো ৰিলিজন বা মোৰ যেটো তোমাৰ কাষ্ট বা মোৰ যেটো তোমাৰ বৰ্ণ হয় সেইটো মই থাকিব পাৰে না all have equally they all can reside in his state and all can flourish as per their own skill set so আমাৰ যেটো আজি দিনৰ যেটো আমাৰ ইথোস আজি দিনৰ আমাৰ যেটো তোমাৰ দৰকাৰ হয় আজি দিনৰ আমি ফ্লাইজ কৰিব কাৰণে এজ এ ডেমোক্ৰেটিক কান্ট্ৰি ইন্ডিয়া যেটো তোমাৰ আমাৰ ভ্যালু আছে
কনষ্টিটিউচনৰ যিটো ভেলু এই গোটেইবিলাক সেইখিনি সময়তে ভাস্কৰ বৰ্মনে প্ৰমোট কৰি থৈ গৈছিলে এণ্ড দিছ ইজ দ্য নিড why we have to learn about ভাস্কৰ বৰ্মন তেওঁৰ পলিচি ঠিক আছে এণ্ড ইন হিয়াৰ উই কেন কানেক্ট দ্য হিষ্ট্ৰী উইথ দ্য মডাৰ্ণ নিড আমাৰ কালচাৰ আৰু মডাৰ্ণ নিডৰ লগত আমি এটা কানেক্ট কৰিব পাৰো ঠিক আছে চ' দিছ ইজ দ্য ভেৰি টপিক এবাউট দেট ঠিক আছে ইয়াত লিখাই আছে চ' দ্য ব্ৰিজ ৰিমাইণ্ড আছ that the structure stand in steel and the concrete তো ইয়াতে ক'লে কি যে এই ব্ৰিজটোৱে আমাক এটা ৰিমাইণ্ড কৰে একচুৱেলি এই লাইনটো মই আছাম ট্ৰিবিউনৰ পৰা লৈছো এটা লাইন এটা কোড আহিছিলে যে এই গোটেই তোমাৰ ব্ৰিজখনে দুখন ষ্টিলি বনোৱা হৈছে যাৰ নাম দিয়া হৈছে তোমাৰ কুমাৰ ভাস্কৰ বৰ্মন ই আমাৰ মডাৰ্ণ আছাম আৰু আমাৰ এনচিয়েণ্ট আছামৰ লগত কানেক্ট কৰি আছে ই আমাক আমাৰ যিটো ইভলিউচন এই ইভলিউচনটোক আমাক দেখাই আছে আমি আমাক কেনেকা গ্ৰেট আছিল আমাৰ চিভিলাইজেশ্যনটো আগত সেইখিনি আমাক ৰিমাইণ্ড কৰাই আছে so the bridge connect the modern Assam with this culture or the history of Assam okay so this is the very important thing a very important topic ইয়াৰ ওপৰত বহুত questions আহা তোমাৰ hope আছে ঠিক আছে so I think you have understand the very topic and please give your feedback if you have to ask any questions please comment on us ठीक है thank you